হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। বহুকেইটা পদ ওলাইছে। টোটেল আপোনালোকৰ 2218টা পদ মুকলি হৈছে। সকলোবোৰ কম ক'ত ওলাইছে পদবোৰ, তাৰ লগতে ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। আৰু যদিহে আপোনালোকে কোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে এই ভিডিঅ'ৰ ভিউ প্ৰডাক্টত কেইখনমান বুক লিষ্ট কৰা আছে। সেই বুকবোৰ আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰে। সেইবোৰ বহুত ডিছকাউণ্টেড প্ৰাইচত লিষ্ট কৰা আছে। গতিকে সেইবোৰ অৰ্ডাৰ কৰি আপোনালোকে নিজৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাব পাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পষ্টকেইটা আহিছে আপোনালোকৰ এইমছৰ ফালৰ পৰা। দেখা পাইছে এইমছ ৰিক্ৰুটমেণ্ট 2026। টোটেল আপোনালোকৰ 2218টা নাৰ্ছিং অফিচাৰৰ পষ্ট মুকলি হৈছে। দেখা পাইছে পোষ্ট নেম নাৰ্ছিং অফিচাৰ। মই কৈছোঁ ভেকেঞ্চি হৈছে 2218টা। এই এক্সামটো কণ্ডাক্ট কৰিব এইমছ দিল্লীয়ে। সকলোবোৰ কম আমাৰ গুৱাহাটীৰ কাৰণে কিমানটা পোষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে GNM কৰা হ'ব লাগিব, নহ'লে আপোনালোকৰ BSc নাৰ্ছিং কৰা হ'ব লাগিব। দেখা পাইছে এজ লিমিট দিয়া আছে 18ৰ পৰা 30 বছৰ। তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। আৰু আপোনালোকে এই পষ্টৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ অনলাইন এপ্লাই হৈ আছে। দেখা পাইছে অনলাইন এপ্লাই ষ্টাৰ্ট ডেট হৈছে 24 জুলাই আৰু লাষ্ট ডেট হৈছে 13 আগষ্ট। গতিকে 13 আগষ্টৰ আগত আপোনালোকে এই পষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। দেখা পাইছে পোষ্ট নেমটো মই কৈছোঁৱে নাৰ্ছিং অফিচাৰ। ইয়াৰ কাৰণে দেখা পাইছে পে স্কেলটো মেনশ্যন কৰিছে 9300ৰ পৰা 34800লৈকে। আৰু ইয়াত আপোনালোকৰ গ্ৰেড পে থাকিব 4600 টকা। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈছোঁৱে। দেখা পাইছে দুটা ৰুট দিয়া আছে। ফাৰ্ষ্টটো আপোনালোকৰ BSc অনাৰ্ছ যদি কৰিছে নাৰ্ছিঙত, তেতিয়াহ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নহ'লে যদিহে আপোনালোকে ডিপ্ল'মা কৰিছে, ডিপ্ল'মা ইন GNM, তেতিয়াহ'লে আপোনালোকে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ ভিতৰত যিকোনো এটা কৰিলেই হ'ল। নহ'লে BSc নাৰ্ছিং, নহ'লে আপোনালোকৰ ডিপ্ল'মা কৰা হ'ব লাগিব GNMত। দেখা পাইছে আৰু এটা মেনশ্যন কৰিছে ইফ ইউ হোল্ড BSc নাৰ্ছিং ডিগ্ৰী উইথ এ ভেলিড নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যন ইউ কেন এপ্লাই ষ্ট্ৰেইট এৱে। যদিহে আপোনালোকে BSc নাৰ্ছিং কৰিছে, তেনেহ'লে আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰে এই পষ্টৰ কাৰণে। আৰু যদিহে আপোনালোকে ডিপ্ল'মা কৰিছে GNMত, তেতিয়াহ'লে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এতিয়া চাওঁ আহক ভেকেঞ্চি ডিটেইলছত। দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে ক'ত কিমানটা পষ্ট আছে। কেটেগৰী ৱাইজ মেনশ্যন কৰা আছে। আনৰিজাৰ্ভৰ কাৰণে কিমানটা আছে, OBCৰ কাৰণে কিমানটা আছে, আপোনালোকে চাই ল'ব পাৰে। এতিয়া চাওঁ আহক ইনষ্টিটিউট ৱাইজ ভেকেঞ্চি, অৰ্থাৎ ক'ত কিমানটা ভেকেঞ্চি মুকলি হৈছে। সকলোবোৰ মেনশ্যন কৰিছে দেখা পাইছে। এতিয়া চাওঁ আহক আমি গুৱাহাটীটো। দেখা পাইছে এইমছ গুৱাহাটী। ইয়াৰ কাৰণে টোটেল পোষ্ট আছে 188, অৰ্থাৎ 188টা। যথেষ্ট পোষ্ট আছে। আপোনালোকৰ যদিহে কোৱালিফিকেশ্যনৰ সৈতে মিলে, তেনেহ'লে এই পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক আপোনালোকৰ এজ লিমিট কিমান দিয়া আছে। দেখা পাইছে এজ লিমিট মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম দিয়া আছে 30 বছৰ। তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। দেখা পাইছে কেটেগৰী ৱাইজ সকলোবোৰ ভাগ কৰি দিয়া আছে। SC আৰু STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ, PWBD প্লাছ OBCৰ কাৰণে 13 বছৰ আৰু PWBD প্লাছ SC বা STৰ কাৰণে 15 বছৰ আপোনালোকে ৰিলেক্সেশ্যন পাই যাব। এতিয়া চাওঁ আহক আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে চিলেকশ্যন প্ৰচেছ। ইয়াত আপোনালোকৰ দুটা ষ্টেজত এক্সামটো কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে ফাৰ্ষ্ট ষ্টেজটো হৈছে প্ৰিলিমিনাৰী। চিলেবাছবোৰ মেনশ্যন কৰিছে ক'ৰ পৰা কিমান মাৰ্কছ আহিব। দেখা পাইছে ছাবজেক্টবোৰ হৈছে নাৰ্ছিং ছাবজেক্টৰ পৰা টোটেল আপোনালোকৰ 80 কুৱেশ্যন থাকিব আৰু 80 মাৰ্কছ থাকিব। তাৰ লগতে জেনেৰেল নলেজ আৰু এপ্টিটিউডৰ পৰা 20 মাৰ্কছ থাকিব। তাৰ লগতে 20টা কুৱেশ্যন থাকিব। টোটেল আপোনালোকৰ 100 মাৰ্কৰ হ'ব প্ৰিলিমিনাৰী এক্সামটো। আৰু আপোনালোকৰ ষ্টেজ 2টো হ'ব মেইনছৰ হয়। দেখা পাইছে টোটেল আপোনালোকৰ 160 মাল্টিপল চইচ কুৱেশ্যন থাকিব। তাৰ লগতে আপোনালোকৰ মাৰ্কছ থাকিব 160 মাৰ্কছ আৰু আপোনালোকৰ টাইম দিয়া থাকিব 180 মিনিট। গতিকে 180 মিনিটৰ ভিতৰত আপোনালোকে সকলোবোৰ কুৱেশ্যন কৰিব লাগিব। দেখা পাইছে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা মেনশ্যন কৰিছে। সকলোবোৰ কেটেগৰী ৱাইজ মেনশ্যন কৰিছে কাৰ কাৰণে কিমান টকা ফিজ হয়। যোনবোৰ জেনেৰেল আৰু OBC কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ হৈছে 3000 টকা। যিসকল SC, ST আৰু EWS হয় তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ হৈছে 2400 টকা। আৰু যিসকল PWBD কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ এক্সেমটেড হয়, অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে, তেনেহ'লে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।